কেনেকৈ হ'ল? সৰ্বপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ সাংবাদিক দাদাসকল ইয়াত অহাৰ কাৰণে। আজি নটৰৰ ডান্স ফেষ্টিভেল ছিজন 3 এই তৃতীয় মানে আমি অনুষ্ঠান কৰিছোঁ। ইয়াত আমাৰ ক্লাছিকেল ৱেষ্টাৰ্ণ ফ'ক বহুত পাৰ্টিচিপেণ্ট হৈছে। আমাৰ নিজৰ স্কুলৰ প্লাছ কলিকতাৰ পৰা আমাৰ আহিছে পাৰ্টিচিপেণ্ট, ধুবুৰী, শিলিগুৰি, আলিপুৰ আৰু আমাৰ আপোনাৰ গোসাইগাঁও, গুৱাহাটী এনেকুৱা ধৰণৰ বহুত জেগাৰ পৰা ল'ৰা ছোৱালী আহিছে। আমাৰ এতিয়া ফাৰ্ষ্ট শ্লট 2টা শ্লট শেষ হৈ গ'ল। এতিয়া 3টা বজাৰ পৰা 4টা পৰা এটা হ'ব, আকৌ ৰাতি 7টাৰ পৰা এটা হ'ব। যি হওক আমি বহুত হেপী, বহুত জেগাৰ পৰা পাৰ্টিচিপেণ্ট ইয়াত আহিল। আমাৰ লক্ষ্য এটা আছে যে আমি এই ল'ৰা ছোৱালীবিলাকক আমি এটা প্ৰতিভাটো বিকাশ কৰি এটা মঞ্চ দিব লাগে। সেইটোৱে আমাৰ নৃত্যকলা একাডেমীৰ লক্ষ্য আৰু আমাৰ পৰিকল্পনা। আপোনালোকে নিজেও দেখিছে আমি এৱাৰ্ডেৰে সকলোকে আমি এৱাৰ্ডেৰে সন্মান কৰিছোঁ। খুব ভাল লাগিছে। আমাৰ গুৰুজী আহিছে কলিকতাৰ পৰা, চিনেমা এক্ট্ৰেছ শংকৰ কলিতা ইয়াত আহি পাইছে, শিৱানী দেৱনাথ মানে জাজমেন ভাৰতনাট্যম তেখেত কৰিছে। বহুত মানুহ ইয়াত জড়িত হৈ আছে আৰু বিশেষকৈ খুব হেপী 5জন ছিনিয়ৰ আৰ্টিষ্ট গুৱাহাটীৰ পৰা আহি আছে PhD কৰা, সত্ৰীয়া পাৰফৰ্মেঞ্চ কৰিব, আপোনাৰ ওডিচি পাৰফৰ্মেঞ্চ কৰিব, ভাৰতনাট্যম ইহঁতে অলৰেডি আহি হোটেলত ৰেষ্ট কৰি আছে। 7টা বজাৰ পৰা ইহঁতৰ ফেষ্টিভেল পাৰফৰ্মেঞ্চ ভাল লাগিছে। বিশেষকৈ নৃত্যকলা একাডেমীৰ প্ৰত্যেকজন অভিভাৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সকলো ছাপোৰ্টত আজি আমি অনুষ্ঠানটো ধুনীয়াকৈ পৰিচালনা কৰিব আগবাঢ়িছোঁ। লগত মোৰ ভাতিজী প্ৰিয়ংকা দত্ত, আমাৰ 2 ছাত্ৰী আছে পুনম আৰু মন্দিৰা, এক টিম এটা বনাই আমি ধুনীয়াকৈ আমি কাম কৰিছোঁ। ধন্যবাদ। আমাৰ আজি ইয়াতে 320 পাৰ্টিচিপেণ্ট টোটাল, মানে গোটেই ছাবজেক্ট তুলি 320 পাৰ্টিচিপেণ্ট আছে। তাৰপিছত ক'ৰবাত আপোনালোকে ৰাষ্ট্ৰীয় বা এইটো হয়, সেইটো লক্ষ্য এইটোৱেই। যিহেতু আমি ইয়াত আমাৰ গুৰুজীক মাতি আনিছোঁ, আমাৰ অলোক চৌধুৰী ছাৰ, তেখেতে বিৰজু মহাৰাজৰ পৰা শিকা, তেখেতে এটা ভাল এটা মঞ্চ আছে, তেখেতৰ শংকৰ কলিতা চিনেমা কৰে, চিৰিয়েল কৰে। লক্ষ্য এইটোৱে যে ইয়াত সেই মানুহবিলাকক অনা মানে আমাৰ ইয়াত টেলেণ্টবিলাক দেখুওৱা। তো ইহঁতে সেই টেলেণ্টবিলাক চাই যদি ইহঁতৰ মন চুই যায় কোনোবা ল'ৰা ছোৱালী, তেতিয়া ইহঁতে আগবাঢ়ি লৈ যাব ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয়লৈ। সেইটোৱে আমাৰ লক্ষ্য, ইহঁতক অনাৰ উদ্দেশ্য আমাৰ এইটোৱেই।